নমস্কাৰ আলহীসকল, মেঘালয়ৰ গাৰো হিলছত শেহতীয়াকৈ কিছুদিনৰ পৰা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। কিয় এই বিষয়ে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো মেঘালয়ৰ গাৰো হিলছৰ এই উত্তপ্ত পৰিস্থিতিৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতে আমি গাৰো হিলছৰ ভৌগোলিক সীমাৰ বিষয়ে কিছু কথা জানিব লাগিব। কিয়নো মেঘালয়ৰ গাৰো হিলছ মেঘালয়ৰ একেবাৰে শেষ প্ৰান্তত অৰ্থাৎ বাংলাদেশৰ লগত লাগি আছে। সেয়েহে মেঘালয়ৰ গাৰো হিলছত পূৰ্ববংগীয় বাংলাদেশীয় মুছলমান মানুহ বহুত আগৰে পৰাই আছিল বা মাজে সময়ে ইলিগেলি আহি থাকে। সেয়েহে আগৰে পৰাই মেঘালয়ৰ গাৰো হিলছত সেই পূৰ্ববংগীয় মুছলমান মানুহবিলাক আৰু তাৰ স্থায়ী বাসিন্দা গাৰোবিলাকৰ মাজত সৰু সুৰা কাজিয়া লাগিয়ে আছিল। কিন্তু এইবেলি এই কাজিয়াটোৰ সূত্ৰপাত হৈছিল যোৱা 9 মাৰ্চ তাৰিখে, যেতিয়া সেই গাৰো হিলছৰ GHADCৰ কাউন্সিলৰ ইলেকশ্যনৰ বাবে তৃণমূল কংগ্ৰেছৰ পৰা এছ মমিন নামৰ এজন মুছলিম কেণ্ডিডেটে নমিনেশ্যন ফাইল কৰিবলৈ গৈছিল। সিহঁতৰ মতে যেতিয়া এছ মমিনে নমিনেশ্যন ফাইল কৰিবলৈ গৈছিল বা জমা দিবলৈ গৈছিল, তেতিয়া কিছুমান গাৰো জাতিৰ মানুহে আহি সিহঁতক বাধা প্ৰদান কৰিছিল বা আক্ৰমণ কৰিছিল। লগে লগে দুয়ো ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু এই সৰু কাজিয়াটোৱে লাহে লাহে ইমান ডাঙৰ ভয়ংকৰ ৰূপত প্ৰতিফলিত হয় যে গোটেই মেঘালয়ৰ গাৰো হিলছত সেই মুছলমান মানুহবোৰৰ আৰু গাৰো মানুহবোৰৰ মাজত এখন ডাঙৰ কাজিয়া লাগি যায়। তো পৰৱৰ্তী সময়ত এই কাজিয়া ইমান ডাঙৰ বা ভয়ানক ৰূপ লৈ পৰিৱৰ্তন হয় যে তাত কাৰ্ফিউ দিবলগীয়া পৰিস্থিতিৰ সূচনা হয়, ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া পৰিস্থিতিৰ সূচনা হয়, বা 12ৰ যে বোৰ্ড এক্সাম চলি আছিল সেই বোৰ্ড এক্সাম অবধি কেঞ্চেল কৰিবলগীয়া হৈছিল। তো এইখিনিতে মন কৰিবলগীয়া কথা এইটো যে GHADC কি? তো GHADC হৈছে মেঘালয়ৰ গাৰো হিল জিলাখনৰ এটি নিজস্ব অট'নমাছ কাউন্সিল, যাৰ সম্পূৰ্ণ নাম হৈছে গাৰো হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল। অৰ্থাৎ এই কাউন্সিলটো এনেকুৱা এটা কাউন্সিল যিখন কাউন্সিলে গাৰো সম্প্ৰদায়ৰ মানুহবোৰৰ বাবে কিছু সৰু সুৰা নীতি নিয়ম বা সিহঁতৰ মাজতে সিহঁতে কৰি লয়, বা সৰুকৈ ক'ব গ'লে সৰু এখন চৰকাৰ টাইপ, চৰকাৰ নহয় বাট সেই টাইপ, সিহঁতৰ নীতি নিয়মবিলাক সিহঁতে কিছুমান আইন আনে বা নিয়ম লাগু কৰে অকল এই গাৰো হিলছৰ গাৰো জনজাতীয় মানুহবোৰৰ সুবিধাৰ্থে। আৰু এই GHADC কাউন্সিলৰ সৰ্বমুঠ 30জন সদস্য থাকে। তাৰে 29জন সদস্য উক্ত ঠাইৰ জনসাধাৰণে ভোটিং প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰে আৰু এজনক মেঘালয়ৰ গভৰ্ণমেণ্টে নমিনেট কৰে। তো যিহেতু ভোটিং প্ৰক্ৰিয়াৰে তাত বাকী 29জন সদস্য নিৰ্বাচন কৰা হৈছিল, তাৰে বহুকেইজন মুছলিম সদস্য প্ৰতিবাৰে অন্তৰ্ভুক্ত হৈয়ে আছিল। যিহেতু তাত আগৰে পৰাই বাংলাদেশীয় পূৰ্ববংগীয় মুছলমান মানুহবোৰৰ লগত অলপ কাজিয়া লাগিয়ে আছিল, এইবেলি কি হৈছিল, যোৱা 17 ফেব্ৰুৱাৰী তাৰিখে সেই GHADC কাউন্সিলৰ সিয়ে গভৰ্ণৰলৈ নতুন এখন জাননী কওক বা আপুনি আইনে কওক লাগু কৰাৰ বাবে আবেদন জনায়। সেইখন আছিল কি, সেই GHADC কাউন্সিলৰ 29জন সদস্যৰ ভিতৰত প্ৰতিজন সদস্যৰে সেই মেঘালয়ৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু মানুহজন ST কমিউনিটিৰ পৰা হ'ব লাগিব, যাৰ এখন লিগেল ST চাৰ্টিফিকেট থাকিব লাগিব। এইখিনিতে মন কৰিবলগীয়া কথা এইটো যে সেই জাননীটো অকল উত্থাপনহে হৈছিল, মেঘালয় চৰকাৰৰ দ্বাৰা প্ৰকাশ হোৱা নাছিল বা স্বীকৃতি পোৱা নাছিল। আনকি হাইকোৰ্টতো সেইখন একেবাৰে স্বীকৃতি পোৱা নাছিল, অকল কথাটো চলি আছিল। সেই ভিত্তিতে এই গাৰোবিলাকে সেই এছ মমিনক বাধা আৰোপ কৰিছিল, বা যিহেতু সেইখন এতিয়াও স্বীকৃতি পোৱা নাছিল তাৰ বাবে এছ মমিনে নমিনেট কৰি বা নমিনেশ্যন জমা দিবলৈ গৈছিল। আৰম্ভণি হৈছিল এই সৰু কথাখিনিৰ পৰা, কিন্তু আজি পৰৱৰ্তী সময়ত এই ঘটনাটো ইমান ডাঙৰ হিংসাত্মক ৰূপ লৈ পৰিৱৰ্তন হৈ গ'লে। তো এইটোৱে আছিল মেঘালয়ত শেহতীয়াকৈ চলি থকা উত্তপ্ত পৰিস্থিতিৰ আচল বা মূল কাৰণ। তো আজিৰ ভিডিঅ' ইমানেই আছিল। তো যদি এনেকুৱা ধৰণৰ টপিকছৰ ওপৰত আপোনালোকে আকৌ ভিডিঅ' চাব বিচাৰে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। জয় আই অসম।